আবিৰৰ ৰঙেৰে চৌদিশ ৰাঙলী হৈ থকাৰ সময়তে আন্ধাৰ নামি আহিল এটা পৰিয়াললৈ। পুত্ৰক বিচাৰি হাহাকাৰ এহাল দম্পতীৰ। দৌল উৎসৱ চাবলৈ গৈ ঘূৰি নাহিল ৰাইমাধাৰ টিকু। 25 তাৰিখৰ পৰা সন্তানহীন টিকু গ'ল কলৈ। কান্দি কান্দি সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া মাতৃ। আবিৰৰ ৰঙেৰে ৰাঙলী হ'ল সমগ্ৰ দেশ, ৰাঙিয়াল হ'ল সকলোৰে পৰাণ। তেনে এক সময়তে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। অন্ধকাৰে ঘেৰি ধৰিলে এহাল পিতৃ মাতৃৰ জীৱন। নলবাৰী জিলাৰ অন্তৰ্গত ৰাইমাথা গাঁৱৰ এহাল দম্পতীয়ে চকুৰ পানীৰে বাট নেদেখা হৈছে। এইহাল দম্পতী দিলৱাৰ আলী আৰু মাজনী বেগম। এফালে ৰমজান, আনফালে দৌল উৎসৱ, আৰু তাৰ মাজতে দম্পতী হালৰ জীৱনলৈ নামি আহিছে আন্ধাৰ। কমাৰকুছিত চলি থকা দৌল উৎসৱ চাবলৈ গৈ নিৰ্দিষ্ট হ'ল দিলৱাৰ আলী আৰু মাজনী বেগমৰ একমাত্ৰ পুত্ৰ সন্তান 15 বছৰীয়া শ্বৰিফুল হক ওৰফে টিকু, যিজন শ্বৰিফুল হক কমাৰকুছি হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰ। জানিব পৰা মতে 25 তাৰিখৰ সন্ধিয়া 7 মান বজাৰ পৰা সন্তানহীন হৈ আছে শ্বৰিফুল হক ওৰফে টিকু। আত্মীয় স্বজন বন্ধু বৰ্গৰ ওচৰত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই শ্বৰিফুল হকৰ। নিৰ্দিষ্ট পুত্ৰক বিচাৰি হাহাকাৰ কৰি ফুৰিছে এতিয়া পিতৃ মাতৃ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কমাৰকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে, যদিও কমাৰকুছি আৰক্ষীয়ে তদন্ত চলাইও দিব পৰা নাই কোনো সুফল। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰি পৰিয়ালৰ লোকক সকাহ দিবলৈ আহ্বান জনাইছে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বৰভাগৰ দল সংগঠনসমূহে। আনহাতে কোনো সদাশয় লোকে যদি নিৰ্দিষ্ট ছফিকুল হকৰ সন্ধান লাভ কৰে তেনেহলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে, যাৰ বাবে মুকলি কৰি দিছে দুটাকৈ ফোন নম্বৰ। শ্বৰিফুল ওৰফে টিকুৰ কিবা সন্ধান পালে 9395717298 আৰু 6003963185 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ। মোটামুটি 6:30 মান বজাত চকত গেছি ল'ৰাজন মোক যাই দেউতাকে বজাৰ দি পঠাইছে, ঘৰত লৈ আহিছে। আহি মোক কৈছে হেৰি মাই মই দেল চাব যাম। মই বোলো নালগে দেল চাব যাবা, বৰষুণ আছে। তাৰপৰা কৈছে মছজিদত যাম। মই বোলো মছজিদতো যাব নালাগে, বৰষুণ আছে। কৈছে হ'ব তেনেহ'লে মই ঘৰত আছোঁ। তাৰপৰা মই এইফালে মাহঁতৰ ঘৰৰ ওচৰতে, মই মাহঁতৰ ঘৰৰ ওচৰত আহিলোঁ। আহি মই বৰষুণ জাকা আহোঁতে দৌৰকে যাই দেখোঁ যে সি বাইকত উঠি কেনে এই ইমৰান বোলা ল'ৰাজন লাদেন বুলি কয় নাই, তেওঁৰ লগত উঠি গুচি গৈছে। মই ভাবিছোঁ কি দেলত যাব, দেল চাই আহিব। এতিয়া সোমাই যাই আছে, ইফালে দেৰি হৈ আছে। মই নাহাৰ কাৰণে আৰু ইফালে মানুহ পঠাই দিছোঁ, যাই ঘৰত সেনা ঘৰত খুজিছে। দেউতাকে কৈছে আমাৰ ইয়াতে লগ লগা নাই। তাৰপৰা আমাৰ দেউতাক ওলাই গুচি আহিল। আহোঁতে আৰু ল'ৰাজনক ফোন কৰিলে, আমাৰ তাত নম্বৰ নাই, বেলেগ হেৰি কণ্টেক্ট কৰি ফোন মাৰোঁতে কৈছে মই আছোঁ বাৰীৰ পিছফালে, মই গম পাইছোঁ সেনেকৈ কৈছে। তেতিয়াৰ পৰা মোৰ ল'ৰাজন মোক জনাইছোঁ, কিন্তু আৰু কি সিদ্ধান্ত লৈ আছে। কৈছে হ'ব হ'ব ওলাই দিম ল'ৰাটোক, সেনেকৈ কৈ আছে। কিন্তু আকৌ সিদ্ধান্ত কৰিব পৰা নাই। 3 ৰাতি হৈয়ে গ'ল, সোধ-পোছ কৰিছে কিন্তু ওলাব পৰা নাই মুখেদি একোটা। আজি ধৰিছে ল'ৰাজনক, কিন্তু ল'ৰাজন মুখৰ পৰা একোটা ওলোৱা নাই আৰু ওলাব পৰা নাই আৰু সেনেকৈ ওলাব পৰা নাই। আৰু কি তাৰমানে সোধ-পোছ কৰিলেও যদিও সোধ-পোছ কৰিছে সেনেকৈ তাৰমানে হেৰি কৰিব পৰা নাই আৰু
ল'ৰাজন ক'ত আছে কি কথা কি পৰে এইবিলাক তাৰমানে একো সিদ্ধান্ত কৰিব পৰা নাই একো সিদ্ধান্ত ল'ব পৰা নাই মই নলবাৰীৰ আৰু মই আহ্বান জনাইছোঁ যাতে মোক ল'ৰাজন উভতাই ঘূৰাই দিব পাৰে তাকে কামনা কৰিছোঁ ল'ৰাজনৰ ফটো ফোন নম্বৰ দিয়াই আছে কোনোবা যদি গম পাই ক'ৰবাত দেখা পাই তৎক্ষণাত জনাই দিলে হ'ল যোগাযোগ কৰিলে হ'ল ঘগ্ৰাপাৰাৰ পৰা ফয়জুল হক চৌধুৰীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ